মই মন্ত্ৰী মহোদয়ৰ কাৰণে মেমৰেণ্ডাম কপি এটা আনিছোঁ। তেওঁলোকে নিশ্চয় দিছে কেবিনেট সাব কমিটিৰ চেয়াৰমেন হিচাপত যে 98ত স্থাপিত 2006 চনৰ আগতে তেওঁলোকে কনফাৰেন্স পোৱা হৈছিল। কনফাৰেন্স ডেটত 2008ত উইথ এফেক্ট ফ্ৰম 2005-06 এনেকুৱা ধৰণৰ আছে। যিটো কলেজৰ ডিগ্ৰী কলেজৰ পৰা ইতিমধ্যে গ্ৰেজুৱেশ্যন লৈ মাষ্টাৰ ডিগ্ৰী লৈ কি কৰি আছে, কিন্তু প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱা নাই। ছায়েন্স ষ্ট্ৰীম ইন ৱেষ্ট গোৱালপাৰা কলেজৰ ক্ষেত্ৰত এইটো প্ৰপ'জাল এক্সামিন কৰা বুলি কৈ আছে। কিন্তু মই আশাবাদী যে আজিৰ যিজন মুখ্যমন্ত্ৰী তেখেত শিক্ষামন্ত্ৰী থকা অৱস্থাত তেখেতে ইনিচিয়েটিভ লৈ প্ৰপ'জাল আনিছিল। DICৰ পৰা গভৰ্ণমেণ্টলৈ প্ৰপ'জাল তেতিয়াই আহিছিল আগৰ গভৰ্ণমেণ্টৰ দিনত। এই আনকি আমাৰ চৰকাৰৰ দিনত অৰ্থাৎ আমাৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত এই প্ৰপ'জালটো পেণ্ডিং হৈ আছে। কিয় হোৱা নাই যে এইটো এই ছায়েন্স ষ্ট্ৰীম ইণ্ডাকশ্যনটো হ'ব নে নাই। আৰু এটা কথা যে এটা কৈ আছো যে অসম চৰকাৰে গোৱালপাৰা কলেজক কেইবাটা কলেজক বেষ্ট কলেজ হিচাপে এৱাৰ্ড দিছে। গোৱালপাৰা ইয়াত কুৱেশ্যন নাই, যদিও মন্ত্ৰী মহোদয় যিহেতু জ্ঞাত যে গোৱালপাৰা কলেজ NAAC এক্ৰিডিটেশ্যন A+ পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এৱাৰ্ড দিলে অসমৰ দুটা বিবৰা কলেজ আৰু গোৱালপাৰা কলেজক। অসমৰ বহুত কেইটা কলেজক ছায়েন্স ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ল। 1955ত ইষ্টাব্লিছ গোৱালপাৰা কলেজক ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ব নাই, এইখিনি জানিব বিচাৰিছোঁ। ঠিক আছে। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, যদিও মই ইয়াত পৰিসংখ্যা দাখিল কৰিছোঁ যে অসমৰ চৰ অঞ্চলত কিমান বিদ্যালয় LP, UP, ছেকেণ্ডেৰী বিদ্যালয় আছে, তথাপিতো মই কওঁ যে ইয়াত মোৰ এটা ৰিজাৰ্ভেশ্যন আছে এই পৰিসংখ্যাটোত। কাৰণ চৰ এৰিয়া বুলি কোনটো অঞ্চলক নিৰ্দিষ্টভাৱে বুজোৱা যায় তাৰ কোনো ডেফিনেশ্যন আমাৰ শিক্ষা বিভাগৰ অধীনত বা ৰাজহ বিভাগৰ অধীনত নাই। মাননীয় বিধায়কগৰাকীয়ে কৈছে যে মাজুলীও চৰ অঞ্চল এটা। মাজুলীৰ অৱস্থিতি আৰু আন নামনি অসমৰ বহুত চৰৰ অৱস্থিতি একে নহয়। আমাৰ বহুত নৈপৰীয়া অঞ্চল আছে যিবিলাক ষ্টেবল অঞ্চল, কিন্তু কিছুমান অঞ্চল আছে যিবিলাক ষ্টেবল নহয়। চৰ অঞ্চলত আমাৰ হাতত যি তথ্য আহে যে বহু সময়ত বহু বিদ্যালয় নদীৰ গৰাখহনীয়াই তাক উটুৱাই লৈ যায়। পুনৰ সেই বিদ্যালয়খন তাত প্ৰতিষ্ঠা কৰিব পৰা নাযায়। ইয়াৰ কাৰণে বিদ্যালয়ৰ সংখ্যা কমি গৈছে, আৰু সংখ্যা কমি যোৱাৰ কাৰণে অন্যান্য বিদ্যালয়ত PTR-ৰ সংখ্যা বৃদ্ধি পাইছে। যি কি নহওক, আমি চৰ অঞ্চলৰ বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। কিছুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মাধ্যমত প্ৰশংসা কৰিছে যে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, সেই জিলাখনত আগতে যি PTR আছিল, খুব পুতৌ লগা PTR আছিল, আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ, সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ায়ো তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে। আৰু এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি PTR-ৰ সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম। বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ইয়াৰ কাৰণে আমি চৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে, কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে, তেওঁলোকে ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনেধৰণৰ ষ্ট্ৰাকচাৰ এই চৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। বিলাসীপাৰাতো আমি এখন মহাবিদ্যালয় দিছিলোঁ, মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল, তাৰো যিখিনি মাটি, সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে। এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত, য'ত চৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে আহি শিক্ষা গ্ৰহণ কৰিব পাৰে, আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে। বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ। গতিকে যে
চৰ মানে যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই বিদ্যালয় বা মহাবিদ্যালয়খন নাপায় তাত আমি নিৰ্মাণ কৰিব লাগিব আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয় সেই বিদ্যালয়খন নন চৰ এৰিয়া বুলি উল্লেখ হয় ইয়াৰ পাছত যিটো বিজ্ঞান শাখাৰ কথা উল্লেখ কৰিছে অধ্যক্ষ মহোদয় আমি গোটেই অসমত এটা সাৰ্ভে ইতিমধ্যে কৰি লৈছো কাৰণ আমাৰ যিমান বিজ্ঞানৰ মই বহুত দিন আগতেও এই বিধানসভাতে মই উল্লেখ কৰিছিলো যে অসমত মোৰ বিজ্ঞানত নামভৰ্তিৰ বাবে যিমান আসন আছে তাৰ 100% ফুলফিল নহয় বহু আসন খালি থাকি যায় এতেকে এতিয়া আমি বিজ্ঞান শাখা কোনোবা এখন মহাবিদ্যালয়ত আমি প্ৰৱৰ্তন কৰাৰ আগতে আমাক এই তথ্যখিনি আমি আহৰণ কৰি লওঁ যে ওচৰত আৰু কোনোবা মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে নেকি ওচৰৰ কোন কোন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে এতিয়া ওচৰত যদি ফিডাৰ হায়াৰ সেকেন্ডাৰী স্কুল বিজ্ঞান নাই তেনেহলে মহাবিদ্যালয়খনত বিজ্ঞান শাখাটো খুলি পেলো আমি ছাত্ৰ ছাত্ৰী আমি নাপাম কাৰণ দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাড়া ঘৰ লৈ পেলে পঢ়িব নোৱাৰিব এতিয়া এই সাৰ্ভে কমপ্লিট হৈছে এখন বিশেষ ওএম এখন ইস্যু কৰা হৈছে আৰু এই ওএম খনৰ ভিত্তিত সম্পূৰ্ণ যুক্তিসংগতভাৱে এই 2025-26 বৰ্ষৰ পৰা বিজ্ঞানৰ শাখা খোলাৰ আমি পদক্ষেপ আমি আগুৱাই লৈ যাম ধন্যবাদ Questioners. Shortly to the point. অধ্যক্ষ ডাঙৰীয়া মাননীয় মন্ত্ৰী মহোদয়ে কৈছে মই স্পেচিফিক মন্ত্ৰী মহোদয়ক পুনৰবাৰ আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক বা চৰকাৰ To the point কৰক টু দ্য পইণ্টে কৈ আছো যে চৰ অঞ্চলৰ বহুত চৰ এনেকুৱা আছে যিবিলাক চৰত এতিয়ালৈকে আপোনাৰ এমএ স্কুল এটা নাই যিটো আপোনাৰ ৰাইট যিটো আপোনাৰ 2017 যিটো এক্ট ৰিঅৰ্গানাইজেশ্যন অফ ইনষ্টিটিউশ্যন সেইবিলাক কথা কিন্তু চৰ অঞ্চলত প্ৰতিফলিত হোৱা নাই এলপি স্কুলের ক্ষেত্রতো হোক এমই স্কুলের ক্ষেত্রতো হোক হাই স্কুলের ক্ষেত্রতো হোক গতিকে এই কথাটো অন্তত গুরুত্ব সহকারে ল'ব বুলি আপনার যেহেতু সরকারক অনুরোধ জানাইছো ওয়েস্ট গোৱালপাৰা কলেজের ক্ষেত্ৰত যেটো সায়েন্স ইন্ডাকশন কথা কোৱা হৈছিল এডুকেশন সিস্টেম তাৰ পৰা ল'ৰা কেবাশ ল'ৰা এতিয়া এনৰোলমেন্ট আছে মাস্টাৰ ডিগ্ৰী লৈ পেলাই প্ৰত্যেকটা সাবজেক্টত আপোনাৰ মেজৰ চলি আছে মাস্টাৰ ডিগ্ৰী লৈছে তাৰ পৰা এই চলঞ্চলৰ ল'ৰা ছোৱালীবিলাক ডক্টৰ ইঞ্জিনিয়াৰ হ'ল তেনেকুৱা কথা সোনাৰী কলেজৰ পৰা তাৰ পৰা কোৱেশ্চন তো কৰক আপুনি কোৱেশ্চন এইখিনি কথাটো চলিলে কলেজৰ আপোনাক কি লাগে এতিয়া কৈ দিয়ক সায়েন্স স্ট্ৰীম সোনাৰী কলেজৰ প্ৰভিন্সিয়েলাইজেশ্যন গোৱালপাৰা কলেজৰ ইউনিভাৰ্চিটিলৈ আপগ্ৰেডেশ্যন এই কথাখিনি আৰু চৰ অঞ্চলত আপনার স্কুল अब অলরেডি জবাব দিলে উত্তর দিলে এটা অভিযোগ মই আপনার জৰিয়তে দিব বিচাৰিছো মানে টু দা পইণ্ট কোৱেশ্চন কৰক না আপুনি কিয় ডিবেটৰ নিচিনা লেকচাৰ কৈছে যে কলসাবঙ্গা চৰৰ হাই স্কুলটো বেলেগ গাঁও পঞ্চায়তত তাৰে বিধায়ক হিচাপে মই কেইবাবাৰৰ ডিসি তাৰে আইএসও কোৱাৰ পিছতো শিক্ষক বা কিছুমান মানুহে বেলেগ ঠাইত চলাই থকা কথাটো আপোনাৰ দৃষ্টিগোচৰ কৰিলো যাতে যি ঠাইত স্কুলটো স্থাপিত হৈ আছে তাতে কৰা হয় আৰু আপোনাৰ জৰিয়তে এই সোনাৰী কলেজ আৰু ওয়েস্ট গোৱালপাৰা কলেজ এই দুটা কবি মাননীয় মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় প্ৰাদেশিকৰণৰ বিষয় লৈ পেলে বিদ্যালয় হওক মহাবিদ্যালয় হওক ইতিমধ্যে এখন কেবিনেট সাব কমিটি গঠন হৈছে আৰু কেবিনেট সাব কমিটিয়ে সকলো সংশ্লিষ্ট মহল দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ পৰা স্মাৰক পত্ৰ পাইছে সেইখিনি পৰীক্ষা কৰি আছে আৰু ইয়াৰ ভিতৰত সোনাৰী মহাবিদ্যালয়ৰো আবেদন কেবিনেট সাব কমিটিয়ে পাইছে গতিকে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনৰ ওপৰত প্ৰাদেশিকৰণৰ বিষয়টোৰ ওপৰত হ'ব দ্বিতীয় কথাটো হ'ল যে বিজ্ঞান শাখা খোলা নখোলা সেইটো মই ক'লো যে পূৰ্বে মোৰ পলিচি নাছিল এতিয়া পলিচি হ'ল এই নতুন পলিচিৰ আধাৰত সেই আবেদন বিচাৰ কৰা হ'ব ঠিক আছে